সুপ্ৰভাত জনাইছোঁ সকলোকে। সকলো উঠিলেনে? মই উঠিলোঁ। দৈনন্দিন যিখিনি সদায় কৰোঁ কৰি ল'লোঁ পুৱাতে। আপোনালোকৰ হয়তো সকলোখিনি কৰ্ম কৰি ল'লে ন? আজি এই সুন্দৰ বেলাতে আকৌ এতিয়া আপোনালোকলৈ মই ধুনীয়া পইণ্ট লৈ আহিছোঁ। আমি মানুহ মাত্ৰেই সকলো থাকে, ঈৰ্ষা জ্বলন, হয়নে? ভগৱানে দিয়ে পঠাইছে, কিন্তু এইখিনি আমি কমাব লাগিব। এইখিনি যাৰ মানে এই জ্বলন হওক, ঈৰ্ষা হওক, হিংসা, এই বস্তুবোৰ যেতিয়া আপুনি নাইকিয়া কৰিব পাৰিব, আপুনি সবাতোতকৈ সুখী হৈ থাকিব পাৰিব। কিন্তু এই বস্তুখিনি আমি আঁতৰাওঁ কেনেকৈ, হয়নে? এটা কথা কওঁ শুনক। আপোনাক লৈ কোনোবাই খুব জ্বলিছে, বহুত বেয়াকৈ কৰিছে, আপোনাক বহুত দুখ দিছে, কিন্তু আপুনিও যদি লগে লগে সমানে কৰি দিয়ে, তেতিয়া আপুনিও সেই একেই হৈ যাব, হয়নে? এটা কথা কওকচোন, আমি সদায় আমি ক্লিনজিং কৰোঁ, যেনিবা গা ধুওঁ সদায়, মুখখন সদায় আমি হয়তো বহুতেই কিবা কিবি লগাই ফেচ ৱাছৰ পৰা ধৰি ক্লিনজিং যিয়ে নহওক চফা কৰোঁ ন? চফা কৰাৰ পিছত মুখখন চফা হৈ যায়। ঠিক তেনেদৰে আমাৰ অন্তৰখনক আমাৰ মনটো আমি ক্লিন কৰিব লাগিব, জানেনে? আমাৰ মনটো কেতিয়াবা বহুত আৱৰ্জনাৰে ভৰপূৰ হৈ থাকে, ভৰ্তি হৈ থাকে। সেয়া আৱৰ্জনাবোৰ আমি চফা কৰিব লাগিব। যদি আমি চফা নকৰোঁ, সেই আৱৰ্জনাবোৰ ডেইলি অলপকৈ জমা হৈ সেইটো এটা বিৰাট ডাঙৰ ডাষ্টবিন ন? আৰু লাষ্টত কি হ'ব? লেতেৰা গোন্ধাব। এদিন কিহলৈ পৰিণত হ'ব চিন্তা কৰকচোন। সেইকাৰণে এটা কথা কৈছোঁ, আমাৰ মনটো চফা কৰিবলৈ, আমি ক্লিন কৰিবলৈ আমি কি কৰিব লাগিব। আৰু এটা কথা কৈ দিওঁ, আপোনাক যে কোনোবাই বেয়া পায়, আপোনাক যে কোনোবাই জ্বলে আপোনাৰ ওপৰত মনত বেয়া ভাৱ লৈ লয়, এটা কথা মনত ৰাখিব, যোনে সেইটো কৰে তেওঁ এই মগজটোত একদম ইমান বেছি হয় নহয়, তেওঁ মানে নিজে কষ্ট পায়। আৰু এটা কথা চাব দেই, আপোনাৰ যদি কাৰোবাৰ প্ৰতি জ্বলন, কাৰোবাৰ প্ৰতি মনত হিংসা, আপুনি নিজকে চাওকচোন, মোৰ কিয় হৈছে, মই সঁচাকৈ মোৰ কি হৈছে, নিজকে সোধক না, নিজকে চাওক, গম পাই যাব। সেইকাৰণে এটা কথা কৈছোঁ, যোনে যি কৰে ক'ব, কিন্তু আপুনি কৰি নিদিব, আপুনি সমান হৈ নাযাব তেওঁৰ লগত। আপুনি যদি সমান হৈ যায়, তেওঁতকৈ আপুনি দুগুণ বেছি মলিনতাৰে আপুনি ভৰপূৰ আচলতে, সেইটো নিজক ভাবি ল'ব। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ, এই মলিনতাখিনি আমি চফা কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? মেডিটেশ্যন। কি কৰিব লাগিব? মেডিটেশ্যন। পুৱাৰ অমৃত বেলাত যেতিয়া আপুনি মেডিটেশ্যনত বহিব, আপোনাৰ যে এই ভিতৰৰ লেতেৰাখিনি, আৱৰ্জনাবোৰ চফা কৰিব পাৰিব আপোনাৰ মেডিটেশ্যনৰ দ্বাৰা। সেইকাৰণে এটা কথাই কৈছোঁ, মেডিটেশ্যন কৰক। মেডিটেশ্যন কৰি সকলোৰ লগত মিলি থাকক, সকলোকে মৰম দিয়ক। তেতিয়া আপোনাৰ কি হ'ব জানে? আৰু এটা কথা কওঁ, আপোনাৰ শত্ৰু নাইকিয়া হৈ যাব, আপোনাৰ বেয়া পোৱা মানুহে নাথাকিব। কেলৈ? আপুনি যে সকলোকে ভাল পায়, কোনোবাই ভাল পায় বেয়া পায় সেইটোৰ লগত আপোনাৰ মতলব নাই ন? কিন্তু আপুনি যে চবকে ভাল পায়, আপোনাৰ সকলো প্ৰতি আশীৰ্বাদ আছে, হয়নে? ব্লেছিং আছে, হয়নে? সেইকাৰণে আপুনি সদায় সুখী হৈ থাকিব পাৰিব। আৰু এটা বহুত কথা আহি যায়, কিন্তু ভিডিঅ'টো বহুত দীঘল হৈ যায়, মই এদিন এই পইণ্টৰ ওপৰত আকৌ এবাৰ ক'ম। মনটো সদায় মলিনতা কৰি নেপেলাব, লেতেৰা কৰি নেপেলাব, মনটো সদায় চফা ৰাখক, ধুনীয়াকৈ থাকক। আকৌ এবাৰ কওঁ, আপোনালোকৰ দিনটো সুন্দৰ হওক, সুখৰ হওক, তাকে কামনা কৰিছোঁ। ঠিক আছে, নমস্কাৰ।